লোক নিৰ্মাণ গৃহ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত কি চলে এই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত বিনা অনুমতিত প্ৰৱেশ কৰিব দিয়ে নেকি হীৰেন দাসে যেহেতু মই বৰ্তমান উপস্থিত আছো গুৱাহাটী স্থিত চানমাৰীৰ ওচৰত থকা যি লোক নিৰ্মাণ গৃহ বিভাগ আছে লোক নিৰ্মাণ গৃহ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত যেহেতু মই উপস্থিত আছো আৰু ইয়াৰে কিছু দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিম পোনপ্ৰথমে অনিৰ্বাণ দেখুৱাব যেহেতু মুখ্য অভিযন্তাৰ এই কাৰ্যালয়তে লোক নিৰ্মাণ গৃহ বিভাগৰ মুখ্য অভিযন্তাৰ এই কাৰ্যালয়তে বিনা অনুমতিত লোকক যিকোনো লোককে প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে নেকি হীৰেন দাসে যেহেতু বৰ্তমান এই কথাটো আমি এই কাৰণে স্পষ্টৰূপে ক'ব বিচাৰিছো যে নুমন আহমেদ নামৰ এজন দালালে প্ৰতিটো সময়তে এই হীৰেন দাসৰ লগত যাৰ কাৰ্যালয়ৰ কোনো নথিপত্ৰ এতিয়া এক ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে যে নুমন আহমেদ এজন দালাল আৰু সেই দালালৰ লগত হীৰেন দাসৰ লগত কি গোপন বুজাবুজি আছে বা কি মিত্ৰালি আছে যে নুমন আহমেদক বিনা অনুমতিত হীৰেন দাসে তেওঁৰ কাৰ্যালয়ত সোমাবলৈকে অনুমতি দিয়ে যেহেতু নুমন আহমেদ এজন দালাল আৰু সেই দালালে কেনেকৈ এই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত থাকি হীৰেন দাসৰ লগত যি ফাইল আছে বা যি তেওঁৰ কেবিনত থকা বা তেওঁৰ যি কাৰ্যালয়ত থকা যিসমূহ নথিপত্ৰ সেই নথিপত্ৰ চোৱা চিতা কৰি থাকে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে এই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত হীৰেন দাসৰ লগত কি মিত্ৰালি আছে নুমন আহমেদৰ যেহেতু চানমাৰী থানাৰ 111/2024 এক গোচৰ ৰুজু হৈ আছে নুমন আহমেদৰ বিৰুদ্ধে আৰু সেই ক্ষেত্ৰত নুমন আহমেদে কিহৰ বাবে এই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় প্ৰতিটো সময়তে কিন্তু হীৰেন দাসৰ লগত গোপন বুজাবুজিৰ কাৰণে বা গোপন কিছু মিত্ৰালি আছে যাৰ বাবে কিন্তু হীৰেন দাসৰ কোনো অনুমতি নোলোৱাকৈ নুমন আহমেদে তেওঁৰ কাৰ্যালয়ত বা তেওঁলোকৰ লগত যি নথিপত্ৰ আছে বা যিসমূহ ফাইল আছে সেইসমূহ ফাইল তেওঁ লাৰি থকা দেখিবলৈ পোৱা যায় যেহেতু হীৰেন দাস ইয়াতে মুখ্য অভিযন্তাৰ চিফ ইঞ্জিনিয়াৰ হয় আৰু তেখেত মুখ্য অভিযন্তা যেহেতু আৰু মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তেওঁ এনেদৰে ইয়াতে টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় নুমন আহমেদ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে যে নুমন আহমেদে কিহৰ বাবে যেহেতু কোনো চাকৰিৰ লগত জড়িত নাই এই লোক নিৰ্মাণ গৃহ বিভাগৰ লগত নুমন আহমেদৰ লগত কোনো ধৰণৰ ওতঃপ্ৰোতভাৱে জড়িত নাই তেনেহ'লে কিহৰ বাবে 111/2024 গোচৰ ৰুজু হৈ থকাৰ পিছতো নুমন আহমেদে এই লোক নিৰ্মাণ গৃহ বিভাগৰ মুখ্য অভিযন্তাৰ কাৰ্যালয়ত ইয়াতে টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় যেহেতু আমি বহুতো বাতৰি সম্প্ৰচাৰ কৰিছোঁ নুমন আহমেদৰ বাবে বা নুমন আহমেদৰ বিৰুদ্ধে যেহেতু হীৰেন দাসৰ লগত নুমন আহমেদৰ লগত কি বুজাবুজি আছে বা তেওঁলোকৰ লগত কি সম্বন্ধ আছে বা তেওঁলোকৰ লগত কি আছে যে ইয়াতে নুমন আহমেদে সকলো সময়তে এই মুখ্য অভিযন্তাৰ কাৰ্যালয়ত তেওঁ আহি ইয়াতে টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় আমি পৰৱৰ্তী সময়ত আৰু দেখুৱাবলৈ চেষ্টা কৰিম যে নুমন আহমেদৰ লগত হীৰেন দাসৰ লগত কি বুজাবুজি আছে তেওঁলোকৰ লগত কি সম্বন্ধ আছে যাৰ বাবে হীৰেন দাসৰ কোনো অনুমতি নোলোৱাকৈ তেওঁ নুমন আহমেদে তেওঁৰ কেবিন বা তেওঁৰ কাৰ্যালয়ত সোমাই যাব পৰা সাহস পায় কাৰ সাহসত নিশ্চয় এইটো হীৰেন দাসে সাহস দিব লাগিব নহ'লে হীৰেন দাসৰ অনুমতি নোলোৱাকৈ যেহেতু মুখ্য অভিযন্তাৰ কাৰ্যালয়ত হীৰেন দাস চিফ ইঞ্জিনিয়াৰ পোষ্টত আছে যি মুখ্য অভিযন্তা তেওঁৰ সেই মুখ্য অভিযন্তাৰ অনুমতি নোলোৱাকৈ নুমন আহমেদে এই অফিচটোত এই কাৰ্যালয়ত কিহৰ বাবে ইয়াতে টিঘিল গিলাই থকা দেখিবলৈ পোৱা যায় আমি পৰৱৰ্তী প্ৰতিবেদন দেখুৱাবলৈ চেষ্টা কৰিম যে নুমন আহমেদৰ লগত হীৰেন দাসৰ লগত কি মিত্ৰালি আছে তেওঁলোকৰ লগত কি সম্বন্ধ আছে আমাৰ সৈতে চাই থাকিব এনি ভাৰত 24 নমস্কাৰ মই দীক্ষু এনি ভাৰত 24 তৰফৰ পৰা অহা 15 আগষ্ট তাৰিখৰ পৰা এটা ৰিয়েলিটি শ্ব' তেওঁলোকে আয়োজন কৰিছে ৰিয়েলিটি শ্ব'টোৰ নাম হৈছে জুবিনৰ গানে কি আনে আৰু এই অনুষ্ঠানটোত 5 বছৰৰ ওপৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব আৰু প্ৰথম অনুষ্ঠানটো আৰম্ভ হ'ব 15 আগষ্ট তাৰিখে ধেমাজি জিলাৰ পৰা গতিকে মই এনি ভাৰত 24 লৈ মই বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ অনুষ্ঠানটো যাতে খুব ধুনীয়াকৈ হয় ৰিয়েলিটি শ্ব'টো সকলোৱে যাতে অংশগ্ৰহণ কৰে তাকো মই আহ্বান জনালোঁ আটাইকে 5 বছৰৰ ওপৰৰ সকলোৱে কাৰণ জুবিনদাৰ গানৰ সকলোৱে ফেন গতিকে সকলোৱে আহক এই অনুষ্ঠানটোত ভাগ লওক আৰু নিজৰ টেলেণ্ট আপোনালোকে প্ৰকাশ কৰক থেংক ইউ